কাছাৰ আৰু নগাঁও কাগজ কলৰ কৰ্মচাৰীৰ বাবে সুখবৰ। কৰ্মচাৰী ভৱিষ্যনিধিৰ ধন কেন্দ্ৰীয় চৰকাৰক আদায় দিবলৈ নিৰ্দেশ দিল্লীৰ নেশ্যনেল কোম্পানী ল এপিলেট ট্ৰিবিউনেলৰ। কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলৰ প্ৰায় 145 কোটি আৰু নগাঁও কাগজ কলৰ কৰ্মচাৰীৰ 130 কোটি ধন মোকলাই নিদিয়াৰ বাবে আদালতখনত গোচৰ ৰুজু কৰিছিল উমৈহতীয়া সংগঠন জাকৰুৱে। 21 দিনৰ ভিতৰত ভৱিষ্যনিধিৰ ধন মোকলাই দিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ জাৰি কৰিছে আদালতখনে। স্বৈৰাচাৰী ভাৰত চৰকাৰৰ বিৰুদ্ধত আমি আইনী যুঁজত এতিয়া জয়লাভ কৰিছোঁ। আজি আমাৰ বিজয় দিৱস। ভাৰতবৰ্ষৰ চৰকাৰত মোদী ডাঙৰীয়া অহাৰ পাছত 2015ৰ পৰা আমাৰ শ্ৰমিক কৰ্মচাৰীৰ দৰমহাৰ পৰা কাটি ৰখা প্ৰভিডেণ্টৰ ফাণ্ডৰ টকা তেখেতে সৰলুকি কৰিছে। একাউণ্টত শ্ৰমিক কৰ্মচাৰীৰ একাউণ্টত জমা দিয়া নাছিলে। তাৰ বিৰুদ্ধে আমাৰ দীৰ্ঘ আইনী লৰাই চলি আছিল। এই আইনী লৰাই মাজৰে দিল্লী উচ্চ আদালতে আমাক এটা সকাহ দিছিলে, অলপ প্ৰভিডেণ্ট ফাণ্ড ৰিলিজ কৰাৰ কথা কৈছিলে, কিন্তু যে টকাখিনি জমা কৰা নাই সেইটোৰ ওপৰত বিচাৰ এতিয়াও পেণ্ডিং আছিলে। প্ৰথমে NCLAT-ত প্ৰভিডেণ্ট ফাণ্ড অথৰিটি কেছ কৰে, কিন্তু এই কেছটো NCLAT-ত প্ৰভিডেণ্ট ফাণ্ড হাৰি যায়। যেতিয়া NCLAT-ত প্ৰভিডেণ্ট ফাণ্ড হাৰিছে তেতিয়া আমি এই কেছটোত NCLAT প্ৰিন্সিপাল বেঞ্চ নিউ দিল্লীত ইমপ্লিট কৰোঁ এবং এই কেছৰ এপিলত আমিও যোগদান কৰোঁ। আজি আমি ক'বলৈ গৰ্ববোধ কৰি আছোঁ যে ভাৰতবৰ্ষৰ চৰকাৰৰ অত্যাচাৰ, দুৰ্নীতি, শোষণ, শ্ৰমিক কৰ্মচাৰীৰ কাটি ৰখা ধন জমা দিয়াৰ বিৰুদ্ধে নেশ্যনেল কোম্পানী ল এপিলেট ট্ৰাইব্যুনেল দিল্লী বেঞ্চে শ্ৰমিক কৰ্মচাৰীৰ পক্ষত ৰায় দি এটা যুগান্তকাৰী আদেশ জাৰি কৰিছে।